গৌৰৱ উজ্জ্বল শতবৰ্ষত ঐতিহাসিক চন্দ্ৰকান্ত সন্দিকৈ ভৱন। স্বৰ্ণীল ইতিহাসৰ স্মৃতি সুঁৱৰি শতবৰ্ষৰ আড়ম্বৰপূৰ্ণ উদযাপন। অসমীয়া ভাষা সাহিত্যৰ হৃদপিণ্ডস্বৰূপ ঐতিহাসিক চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱৰ শুভাৰম্ভণি অসম সাহিত্য সভাই শ্ৰদ্ধাঞ্জলি নিবেদন কৰে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ। শ্ৰদ্ধা জনোৱা হ'ল অসমীয়া সাহিত্যৰ পুৰোধাসকললৈ। ১০০খন পতাকা উত্তোলনৰ পাছতে গোৱা হ'ল জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদী মায়াবিনী। শুভাৰম্ভণি অনুষ্ঠানতে সুধাকণ্ঠলৈ শ্ৰদ্ধা নিবেদী আবৃত্তি কৰা হ'ল ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ অনন্য সৃষ্টি এটা গান শেষ হ'ল। অসম তথা অসমীয়া ভাষা সাহিত্যৰ বহু উত্থান পতনৰ সাক্ষী এই ঐতিহাসিক ভৱন। গৌৰৱ উজ্জ্বল শতবৰ্ষ উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে আলোচনা চক্ৰ, গ্ৰন্থ উন্মোচনী আদিৰ কাৰ্যসূচী। সমান্তৰালকৈ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ শিল্পীসকলক লৈ সাংস্কৃতিক সমাৱেশৰো কৰা হৈছে আয়োজন। অসম সাহিত্য সভাই বিস্তৃতি লাভ কৰি আজি অসম সাহিত্য সভা মহীৰূহত ৰূপান্তৰিত হৈছে। মহীৰূহ বিশাল বৃক্ষ, আমাৰ প্ৰায় ১০০০ শাখা আছে, অসমত আছে, ভাৰত ৰাষ্ট্ৰত আছে, বিশ্বৰ আৰৱ কাণ্ট্ৰিৰ পৰা আৰম্ভ কৰি কানাডা, আফ্ৰিকা, ইণ্ডোনেছিয়া এই সকলো ঠাইতে আমাৰ অসম সাহিত্য সভাৰ শাখা আছে। শতবৰ্ষ মহোৎসৱতে পুনৰ মুদ্ৰণ কৰা প্ৰায় ১৫০০ পৃষ্ঠাৰ বৃহৎ কলেবৰৰ জোনাকী আলোচনীৰ সংকলনখনো উন্মোচন কৰা হ'ব। ইয়াৰ উপৰিও অসমীয়া ভাষা সাহিত্য ক্ষেত্ৰখনলৈ গুৰুত্বপূৰ্ণ বিবেচিত হোৱা কেইবাটাও প্ৰকল্পৰ কাম অসম সাহিত্য সভাই হাতত লোৱা বুলি জনাইছে সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। অসম বিশ্ববিদ্যালয়ত যিটো সময়ত অসমীয়া ভাষাৰ নামেই শুনাব খোজা নাছিল, ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনে অসমীয়া ভাষাক অসম বিশ্ববিদ্যালয়ত বিভাগ খুলিবৰ কাৰণে ইতিমধ্যে অনুমতি দিছে। আৰু তাতোতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল তাত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱাৰ 2খন আসনো প্ৰতিষ্ঠা হ'ব। শতবৰ্ষ মহোৎসৱৰ পবিত্ৰ ক্ষণত চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ নিৰ্মাতা অসম সাহিত্য সভাৰ প্ৰথমজন সম্পাদক শৰৎ চন্দ্ৰ গোস্বামীৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি চন্দ্ৰকান্ত সন্দিকৈ ভৱন দীৰ্ঘ সময়ৰ পাছত ভাষা সাহিত্য সংস্কৃতিৰ আবেষ্টনীৰে জীপাল হৈ পৰিছে বুলি মন্তব্য বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ। চন্দ্ৰকান্ত সন্দিকৈ এইটো ১০০ বছৰীয়া যিটো আজি জয়ন্তী অনুষ্ঠান ইমানখিনি মানুহ গোট খাইছে, তেখেতৰ ওপৰত বিশ্বাস কৰি ময়ো এজন যদিও মই ৰাজনীতিত জড়িত, সাধাৰণতে এনেকুৱা অনুষ্ঠানৰ লগত মই আঁতৰি থাকোঁ, কিন্তু মই এইটো এইবাৰ ভাবিছোঁ নহয়, এই সাহিত্য সভাখনক শক্তিশালী কৰাৰ কাৰণে বসন্ত গোস্বামীয়ে মোক সকলোৱে সহায় কৰা উচিত। আৰু সেই উদ্দেশ্যে মই ইয়াত সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ। কাৰণ আমি বিচাৰোঁ সাহিত্য সভা সাহিত্যিকসকলৰ মাজত থাকক, আমাৰ লগত নহয়। কিন্তু আমি দূৰৰ পৰা সহায় কৰিব লাগে। আৰু সাহিত্য সভাখন শক্তিশালী কৰিলে গোটেই অসমীয়া জনগোষ্ঠী, মই অকল অসমীয়া ভাষা কৰা নাই, সকলো জনগোষ্ঠীক তেওঁলোকে একত্ৰিত কৰিব বুলি মোৰ এটা ধাৰণা হৈছে। যোৰহাট নগৰৰ মাজমজিয়াত অৱস্থিত অসম সাহিত্য সভাৰ এই কেন্দ্ৰীয় কাৰ্যালয়টো ১৯২৬ চনত ৰাধাকান্ত সন্দিকৈয়ে তেওঁৰ পুত্ৰ চন্দ্ৰকান্ত সন্দিকৈৰ স্মৃতিত নিৰ্মাণ কৰাইছিল। ১৯২৬ চনৰ ২ ডিচেম্বৰত সেই সময়ৰ গভৰ্ণৰ ছাৰ জন কাৰ্কে উদ্বোধন কৰিছিল ভৱনটো। তেতিয়াৰে পৰা গৌৰৱ উজ্জ্বল ১০০টা বছৰ অসমীয়াৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভাষাসমূহৰ উন্নতিৰ অন্যতম
দলিল হৈ আহিছে ঐতিহাসিক ভৱনটো। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মানুহে মানুহৰ বাবে যদিহে অকণোৱে ভাবে অগণিত অনুভূতিৰে ভাবিব কোনে নোপোৱা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।